হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মাঘ বিহু উপলক্ষে আমাৰ চন্দ্ৰশৰ্মা স্কুলত কিছু আয়োজন কৰা হৈছে আৰু তাৰ বিহুৰ কিছু আপোনাৰ বনাইছে, তাৰ কিছু ডেক'ৰেশ্যন আপোনালোকক ফাইনেলি দেখাম গাইছ। অ'কে, আমাৰ সৰু সৰু ল'ৰা চামে ধুনীয়াকৈ বিহুঘৰ বনাইছে। এইটো বিহু আপোনাৰ ভোগালী বিহুটো হৈছে আমাৰ ভোগৰ উৎসৱ, আৰু ভোগৰ উৎসৱটো সকলোৱে এটা সুন্দৰকৈ সকলোৱে আঁকোৱালি লৈছে আৰু ধুনীয়াকৈ বিহুঘৰ নিৰ্মাণ কৰিছে। তাৰ অংশটো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব। অ'কে গাইজ, দেখাব বিচাৰিছোঁ ফাইনেলি আমাৰ ল'ৰাকেইজন লাগি আছে। বিহুঘৰ এটা সুন্দৰ বিহুঘৰ হ'বগৈ, এইবোৰ ধুনীয়া সুন্দৰ বিহুঘৰ হ'বগৈ বনাই আছে। ভাইটি, কাইলৈ বিহুঘৰ উপলক্ষে কিবা ফাংচন আছে নেকি? হয়, কাইলৈ আমাৰ স্কুলত প্ৰগ্ৰেম পতা হ'ব বিহুৰ উপলক্ষে। হয় হয়, কি ক'বা কোৱাচোন বাৰু? পাৰৰ কম্পিটিশ্যন, পিঠা পনা বনোৱাৰ কম্পিটিশ্যন। হয়, প্ৰত্যেক বছৰে পাতি অহাৰ দৰে এইবছৰো পাতিব প্ৰাক ভোগালী। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী অংকুৰ নাথ। আচ্ছা, ভোগালী প্ৰাক মুহূৰ্তত কি পাতিম বুলি কৈছা তোমালোকে? প্ৰাক ভোগালী উৎসৱ। কোনোবা গায়ক নিমন্ত্ৰণ কৰিছা নেকি? তেনেকুৱা কোনোবা? নাই, আমাৰ স্কুলৰে প্ৰগ্ৰেম। স্কুলৰ প্ৰগ্ৰেম ন? আচ্ছা, তুমি কোন ক্লাছত? মই ক্লাছ 9ত। ক্লাছ 9ত। আৰু তোমালোক কেনেকুৱা লাগিছে আজি ভোগালী আগন্তুক পৰহিলৈ আছে দেওবাৰে ভোগালী বিহু? ভোগালী বিহু উৰুকা। তোমালোকৰ আজি মনোভাৱ কেনেকুৱা? ভোগালী বিহু কেনেকুৱা লাগিছে আজি? অঁ, আৰু ঘৰৰ মানে কি ঘৰতো তেনেকৈ ভেলাঘৰ নিৰ্মাণ কৰা হৈছে নে? হৈছে ন? ঠিক আছে, মই ফাইনেলি দেখাই আছোঁ বিহুৰ কিছু দৃশ্যাংশ গাইজ দেখাইছোঁ। অ'কে, দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ সুন্দৰকৈ আমাৰ সৰু সৰু ল'ৰা চামে সুন্দৰকৈ এটা বিহুঘৰ নিৰ্মাণ কৰিছে, বহুত ডাঙৰ বিহুঘৰ। ইয়াতে কাইলৈ ভোগালীৰ মেলা হ'ব, আৰু ইয়াতে আমাৰ স্কুলৰ যি আমাৰ কৰ্মচাৰীয়ে হওক বা স্কুলৰ আমাৰ ছাত্ৰই হওক বা স্কুলৰ যিমান শিক্ষক যত যিমান আছে সকলোৱে একেলগে আহি পেলাই ইয়াত এসাঁজ ভাত খাব আৰু একেলগে এখন ফাংচন প্ৰতিযোগিতা আৰম্ভ কৰিব। ভাল লগা মুহূৰ্ত, এটা মনোৰম দৃশ্য দেখাব বিচাৰিছোঁ। বিহুঘৰটো দেখাব বিচাৰিছোঁ ফাইনেলি কিছু অংশ দেখাই আছোঁ। কাণে ধুনীয়াকৈ ভেটি দিছে, একদম বহুত সুন্দৰ দৃশ্য। এইফালে ভাইটি কেইটামান লাগি আছে, সিহঁতকো দুআষাৰ সুধিম। আহি আছোঁ মই। বিহুঘৰ ইয়াত ধুনীয়াকৈ একদম বনাই আছে। দেখাইছোঁ, বহুত ধুনীয়াকৈ বনাই আছে আমাৰ ভাইটিকেইটাই, বৰ মৰমৰ ভাইটিকেইটা। এনেকৈ যি নহওক, এনেকৈ যদি আমাৰ উৎসৱবোৰ যাতে আগবাঢ়ি যাওক, উৎসৱবোৰ যাতে সদায় আগত থাকক, যাতে আগলৈও এনেকৈ আগবাঢ়ি যাওক, সদায় জিলিকি থাকক। গতিকে আমাৰ ভাইটিক দুআষাৰ কৰিব বিচাৰিছোঁ। ভাইটি, ভোগালী বিহু উপলক্ষে তুমি কি ক'বা আজি? ভোগালী প্ৰাকক্ষণত তুমি কি ক'বা? এতিয়া ছানডে হ'ল, আমাৰ দেওবাৰে ভোগালী বিহু উৰুকা। তোমালোকে কাইলৈ বোলে কিবা আমাৰ স্কুলত প্ৰতিযোগিতা হ'ব পিঠা বনোৱা সেয়া কৰিব লাগিব। মানে তোমাৰ নামটো? ঘৰ কোন ক্লাছত? ক্লাছ 11। আৰু এইবোৰ এই চালিখন যে বনাইছে, চালিখন ক'ত দিবা? চাৰিখনে মানে কাণে দিবা? ওপৰত আৰু বেলেগ কিবা ডেক'ৰেশ্যন কিবা কৰিছা নেকি বাৰু? আগত বনাই আছে ন? এটা বহুত সুন্দৰ পৰিৱেশ, এটা বহুত ভাল লগা এটা ব্যতিক্ৰমী দৃশ্য। গতিকে এনেকৈয়ে আমাৰ অসমীয়া উৎসৱবিলাক আগবাঢ়ি যাওক, সকলোৱে এনেকৈ একত্ৰিত হৈ আহক আৰু এনেকৈ এটা সুন্দৰ বিহু নিৰ্মাণ কৰক। গতিকে নিজৰ উৎসৱবোৰ সদায় নিজে পালন কৰিব লাগে। বহুত ধুনীয়া। অ'কে, বহুত ধুনীয়া, একদম বহুত মজা, বহুত ভাল লাগিলে। আমাৰ ল'ৰা ছোৱালীকেইটাৰ লগত আহি বহুত ভাল লাগিলে। ওচৰলৈ আহি দুআষাৰ সুধি দুআষাৰ কথা পাতি নিজকে এটা বহুত ভাল লাগিলে। আৰু এনেকৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ, উৎসৱবোৰ আমি এনেকৈ আগবাঢ়ি যাব পাৰোঁ। ভাইটি, কি চাফাইত লাগি আছা নেকি? ভোগালী বিহু উপলক্ষে অসমবাসী ৰাইজক তুমি কি জনাবা? মই আমাৰ এইবোৰ গাঁৱৰ ভাইটি এটা আছে, তাকো দুআষাৰ কথা সুধিম। ভোগালী বিহু প্ৰাকক্ষণত অসমবাসী ৰাইজক কি জনাবা, কি অনুৰোধ জনাবা? ভোগালী প্ৰাকক্ষণত অসমবাসী ৰাইজক কি অনুৰোধ জনাবা? হয়, অসমবাসী ৰাইজক জনাইছোঁ যে ভালকৈ ভোগালী উৎসৱ পালন কৰক, ভোগ কৰক। আৰু কিছুমানে মদ পানী খাই যে অটপালি কৰে, সেইটো কি কৰিবা? হয়, এইবিলাক বেয়া কাম আচলতে কৰিব নালাগে। আমি বিহু উপলক্ষে ভালকৈ আমি যিবোৰ পৰম্পৰা সেইবোৰ পালন কৰিব লাগে। এইবিলাক খাই বিহুত মদৰে নহয়,
মদ নোখোৱাকৈ বিহু পালন কৰিব পাৰি, সেইটো কি ক'বা তুমি? মদ নোখোৱাকৈ বিহু পালন কৰিব পাৰি। আগতেও মদ নোখোৱাকৈ বিহু পালন কৰিছিলে। হয়। মই সকলোকে পূৰ্বপুৰুষসকলে মদ নোখোৱাকৈ বিহু পালন কৰিছিলে। গতিকে সকলোকে ভোগৰ উৎসৱ ভোগ কৰিব আৰম্ভ কৰিছে যে মদ খাই ভোগ খোৱাটো সেইটো নহয় বাৰু। আমাৰ এই দুআষাৰ সুধিব বিচাৰিছোঁ আমাৰ আৰে পিঁয়াজ এটা গুচাই আছে দেখোন কি কৰিবা পিঁয়াজটো? ভাত বনাই আছো। হে ভাত কি বনাইছে আজি? আজি ডিম আৰু আলু ভাত। যি নহয় মাংসৰ কাৰণে আলু কাটি দিয়া আছে। ঠিক আছে হ'ব দে। ইমানে ভিডিঅ'টো আছিলে গাইজ। যদি ভিডিঅ'টো যিমান পাৰে তিমানে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আৰু এতিয়াৰ কাৰণে তুমি কিবা ক'বা নেকি? নাই নকওঁ। ঠিক আছে এতিয়াৰ কাৰণে বাই বাই।